একালৰ বৃন্দাবন একালত পৰেচন ২৭ বছৰৰ পিছত এইবাৰ দিল্লীত চৰকাৰ গঠন কৰিব বিজেপিয়ে। নমস্কাৰ, মই মজিদ। আজি ঘোষণা কৰা হ'ল দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল। আজি পুৱাৰ পৰা দিল্লী বিধানসভা নিৰ্বাচনৰ ২৭খন আসনৰ ভোট গণনা আৰম্ভ হৈছিল আৰু ইতিমধ্যে প্ৰায় চূড়ান্ত পৰ্যায়ত উপনীত হৈছে এই ভোট গণনা। আৰু এইবাৰৰ নিৰ্বাচনত ধূলিসাৎ হৈ পৰিছে আম আদমি পাৰ্টি। সাহসীয় দলটো একেবাৰে ধূলিসাৎ হৈ পৰিছে দিল্লী বিধানসভা নিৰ্বাচনত। আৰু এই পৰ্যন্ত দিল্লী বিধানসভা নিৰ্বাচনত জয়লাভ কৰিছে বা অগ্ৰগতি লাভ কৰিছে বিজেপিয়ে ৪৮খন আসনত, অৰ্থাৎ একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে বিজেপি দলে। আৰু আম আদমি পাৰ্টিয়ে লাভ কৰিছে মাত্ৰ ২২খন আসন। আৰু এইখিনিতে মন কৰিব লাগিব যে আম আদমি পাৰ্টিৰ মুৰব্বী যিগৰাকী অৰবিন্দ কেজৰিৱাল, দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, তেওঁ নিজেই এইবাৰ নিৰ্বাচনত পৰাজয় বৰণ কৰিছে। তেওঁ নিজে নিজৰ বিধায়ক পদ ধৰি ৰাখিব নোৱাৰিলে অৰবিন্দ কেজৰিৱালে। লগতে আপ চৰকাৰৰ উপমুখ্যমন্ত্ৰী মনীষ সিসোদিয়াও পৰাজয় বৰণ কৰিবলগীয়া হৈছে। অৰবিন্দ কেজৰিৱাল ৩০০০তকৈও অধিক ভোটত পৰাজয় বৰণ কৰিছে বা হাৰিছে আৰু মনীষ সিসোদিয়া প্ৰায় ৬০০ ভোটত পৰাজয় হৈছে। আপোনালোকে এটা কথা মন কৰক যে এটা দলৰ প্ৰতি কিমান অনিশা আহিলে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীকে ভোট নিদিয়ে ৰাইজে। গতিকে গণতন্ত্ৰত যে ৰাইজে ৰজা, সেই কথা পুনৰ প্ৰমাণিত হ'ল দিল্লী বিধানসভা নিৰ্বাচনত। এটা সময়ত অৰবিন্দ কেজৰিৱালে কৈছিল যে দিল্লীত আম আদমি পাৰ্টি বা অৰবিন্দ কেজৰিৱালক হৰুৱাবলৈ হ'লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ এবাৰ জন্ম ল'ব লাগিব। আৰু তেওঁ কৈছিল যে মই জেলত থাকিলেও মই নিৰ্বাচনত জিকিম, আম আদমি পাৰ্টিয়ে দিল্লীত চৰকাৰ গঠন কৰিব। এই মন্তব্য কৰাৰ পিছতে দেশজুৰি তুমুল বিতৰ্কৰ সৃষ্টি হৈছিল আৰু সেই ভিডিঅ'টো বৰ্তমান ছ'চিয়েল মিডিয়াত পুনৰবাৰ ভাইৰেল হৈ পৰিছে যে প্ৰধানমন্ত্ৰী মোদীয়ে পুনৰবাৰ জন্ম ল'ব নালাগে। এই জন্মতে অৰবিন্দ কেজৰিৱালৰ লগতে সমগ্ৰ দলটোকে দিল্লী বিধানসভা নিৰ্বাচনত হৰুৱাই দেখুৱালে। গতিকে গণতন্ত্ৰত ইমান কনফিডেন্স দি কথা ক'ব নালাগে বা ইমান অহংকাৰ কৰিব নালাগে। গণতন্ত্ৰত যে ৰাইজে ৰজা, সেই কথা পুনৰ প্ৰমাণ হ'ল দিল্লী বিধানসভা নিৰ্বাচনত। আৰু দিল্লী বিধানসভা নিৰ্বাচনক লৈ আপোনাৰ মতামত কি আপুনি কমেণ্ট বক্সত জনাব পাৰে। আৰু আপুনি যদি এতিয়ালৈকে ভিডিঅ'টোত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিয়ক। অসমীয়াত এষাৰ কথা আছে যে একালৰ বৃন্দাবন একালত পৰেচন, আৰু এই কথা এইবাৰ আখৰে আখৰে মিলি গৈছে দিল্লী বিধানসভা নিৰ্বাচনত। মন কৰক আপোনালোকে, আপৰ মুখ্যমন্ত্ৰী আছিলে দুবাৰকৈ আৰু আম আদমি পাৰ্টিৰ মুৰব্বী যিগৰাকী, এটা ৰাষ্ট্ৰীয় দলৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল, তেওঁ এইবাৰ নিৰ্বাচনত পৰাজয় বৰণ কৰিবলগীয়া হৈছে। ইয়াতকৈ লজ্জাৰ কথা, লাজৰ কথা আৰু একো নাই। আৰু এইবাৰ ২৭ বছৰৰ পিছত বিজয় ধ্বজা উৰুৱাইছে বিজেপিয়ে এইবাৰ দিল্লীত চৰকাৰ গঠন কৰিব। দিল্লীৰ মসনদ দখল কৰিলে বিজেপিয়ে। এতিয়া লক্ষণীয় হ'ব বিজেপি দলৰ পৰা কোন হয় দিল্লীৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। তাৰ ওপৰত এতিয়া দেশৰ জনতাৰ লক্ষ্য বা চকু।